যোৰহাটৰ নাওখলীয়া গাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা। আজি পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ এজন কৰ্মচাৰীৰ ৰুলাৰ চেপত মৃত্যু হোৱা ঘটনাই শোকাকুল পৰিৱেশৰ সৃষ্টি কৰে। জানিব পৰা মতে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা যোৰহাট বিমানবন্দৰ সংযোগী পথ নিৰ্মাণৰ কামত বহৰী হিচাপে নিয়োজিত আছিল ৰঞ্জিত ফুকন নামৰ ৬২ বছৰীয়া এজন ব্যক্তি। আৰু এই ৰঞ্জিত ফুকন নামৰ ৬২ বছৰীয়া ব্যক্তিজনৰ মূৰৰ ওপৰেৰে ৰুলাৰখন পাৰ হৈ যায়। স্থানীয় লোকে জানিবলৈ দিয়া মতে পথটোৰ নিৰ্মাণ কাৰ্য চাই থাকোঁতেই ৰুলাৰখন পাছলৈ নিওঁতে ৰুলাৰখনৰ খুন্দাত ৰঞ্জিত ফুকন নামৰ ব্যক্তিজন বাতিত পৰি যায় আৰু তাৰ পাছতেই ৰুলাৰখনৰ মূৰৰ ওপৰেৰে পাৰ হৈ যায় আৰু মুহূৰ্ততে তেখেতৰ মৃত্যু হয়। পাছত ISBT আৰক্ষী চকীৰ আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে। লগতে AS05Y 2364 নম্বৰৰ ৰুলাৰখন জব্দ কৰিছে আৰক্ষীয়ে। যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাচনিৰ ৰিপৰ্ট, AIN লাইভ। আজি আমাৰ কাৰণে অতি দুৰ্ভাগ্যজনক দিন। আজি মোৰ ডাঙৰ ভণ্টি জোঁৱাই ৰঞ্জিত ফুকন আজি আকস্মিকভাৱে মৃত্যুক আঁকোৱালি ল'বলগীয়া হ'ল। আমি ভবা নাছিলোঁ যে মোৰ জোঁৱাই ইমান সোনকালে লীলা সম্বৰণ কৰিব। তেওঁ এগৰাকী অতি অমায়িক আৰু আটাইতকৈ ডাঙৰ কথা কি, তেওঁ আজিলৈকে কাকো দুখ দি নাপালে। তেওঁ অৰেটো জীৱন তেওঁ এজন মালিকৰ লগত থাকিয়ে তেওঁৰ জীৱন নিৰ্বাহ কৰিলে, পৰিয়ালটো পোহপাল দিলে। তেওঁৰ দুজনী ছোৱালী, এজনী ছোৱালী মুম্বাইত থাকে আৰু এজনী ইয়াতে থাকে। আৰু এনেকুৱা এজন ব্যৱসায়ী, প্ৰতিষ্ঠিত ব্যৱসায়ী বোকাখাতৰ মহাবীৰপ্ৰসাদ আগৰৱালা, তেখেতে মোৰো খুব নিজৰ দাদাৰ নিচিনা। তেখেতে মোৰ জোঁৱাই ৰঞ্জিত ফুকনক আজি প্ৰায় 20 বছৰ ধৰি পেলাই তেওঁ ৰাখিছে আৰু তেওঁৰ আণ্ডাৰতে এই ব্যৱসায় কৰ্মচাৰী হিচাপে কাম কৰি আছে। গতিকে আজি আমি মৰ্মাহত হৈছোঁ যে ইমান সোনকালে যে সংসাৰ ত্যাগ কৰিলে, তাৰ কাৰণে আমি অতি মৰ্মাহত হৈছোঁ। আৰু দুৰ্ঘটনাটো কেনেকৈ ঘটিলে আমি গম নাপাওঁ, কিন্তু ইয়াত কোৱা মতে, আমি শুনামতে, আমি যেতিয়া স্পটলৈ আহোঁ ইয়াত আমি শুনামতে আমি শুনিবলৈ পাইছোঁ যে এখন ৰুলাৰ ৰাস্তাত, যিটো আমাৰ নাওখলীয়া গাঁৱৰ যিটো ৰাস্তা, এয়াৰপৰ্ট ৰাস্তা বনাই আছে, তাত তেওঁ বৰমহৰী হিচাপে কাম কৰি আছিলে। আৰু সেই ৰাস্তাটো বনাওঁতে যিবিলাক পাথৰ ৰোল কৰি আছিলে ৰুলাৰে, সেই ৰুলাৰখনৰ বেক চাইডে তেওঁ স্কুটিখন আছিলে, তেওঁ আছিলে। গতিকে সেইটোতো আমিতো আৰু চকুৰে দেখা নাই, ৰাইজে কোৱাহে শুনিছোঁ যে ৰুলাৰখনে ৰোল কৰি থাকোঁতে বেক চাইডে তেওঁ সেই স্কুটিখনত খুন্দা মাৰি যেতিয়া ৰঞ্জিত ফুকন পৰি যায়, সেই তাৰ মাথাৰ ওপৰেদিয়ে ৰুলাৰ চকা চলি গৈছে। আৰু যেতিয়া ৰুলাৰৰ চকা চলি যায়, তেওঁৰ গোটেই মাথাটোৰ তাৰ ঘিউ পৰ্যন্ত ৰাস্তাত পৰি আছে। গতিকে এইটো এতিয়া কি ক'ম, ক'বলৈ একো ভাষা নাই। আৰু আমি এইটো তাকো এতিয়া আমি সন্দেহ কৰিবলৈও তেনেকৈ নাই। ধৰক যিটো মানুহে আজি 15-20 বছৰ ধৰি পেলাই কাম কৰি আছে আৰু ৰুলাৰৰ ড্ৰাইভাৰটো ইতিমধ্যে তেওঁ বোধ কৰোঁ পলায়ন কৰিছে। এইটো এটা ওচৰ চুবুৰীয়া বা হেৰিয়াৰ ভয় খায়ে পলায়ন কৰিছে। আৰু ইতিমধ্যে আমি এতিয়া কি বিচাৰোঁ, এটা ইয়াৰ যিটো তদন্ত এটা হোৱাটো ভাল, তদন্ত এটা হোৱাটো উচিত। কাৰণ এক্সিডেণ্ট হ'লেইতো তদন্ত হ'বই লাগিব, নহয় জানো? ইতিমধ্যে আমাৰ ISBT পুলিচ আহিছে আৰু আমাৰ যোৰহাট থানাৰ এডিশ্যনেল SP বোধ কৰোঁ তেখেতো আহি পাইছেহি। আমি তেখেতসকলক অনুৰোধ কৰিছোঁ যে পৰৱৰ্তী পৰ্যায়ৰ যিখিনি অনুসন্ধান কৰিব লাগে সেইখিনি যাতে অতি সোনকালে অনুসন্ধান কৰি দিয়ক। আৰু আমাৰ ইতিমধ্যেতো মৃত্যু হৈয়ে গৈছে, ইয়াতে কৰ্মৰত। এইটো ৰাস্তা যিদিনাখনিৰ পৰাই আৰম্ভ হৈছে, সেইদিনাখনিৰ পৰাই তেওঁ ইয়াতে কৰ্মৰত হৈছে। তেওঁ প্ৰায় 61-62 বছৰমান হৈছে তেওঁৰ বয়স। গতিকে আৰু বিশেষ মোৰ কি ক'ম আৰু এতিয়া ক'বলৈ নাই আৰু। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।